আজি সামৰণি পৰিব অসম সাহিত্য সভাৰ সপ্ততিতম অধিৱেশন দ্বিতীয়বাৰৰ বাবে যেটো পাঠশালাই আয়োজন কৰিছে এই অধিৱেশন বিগত কেউটা দিনত উখল মাখল হৈ থাকিল ভট্টদেৱ ক্ষেত্ৰ কিন্তু আজি নিযম পৰিব ভট্টদেৱ ক্ষেত্ৰ সাহিত্যিক দৰ্শনাৰ্থীৰ অভূতপূৰ্ব সহায়ত উত্থপ লাগিছিল এই ভট্টদেৱ ক্ষেত্ৰত আজি অন্তিম দিনা কেবাটাও কিটো আকৰ্ষণীয় কাৰ্যসূচীৰ আয়োজন কৰা হৈছে এবাৰ আমি পুনপটীয়াকৈ যাব বিচাৰিছো সেই স্থানলৈ বিগত দিনকেইটাতো আপোনালোকক পুনপটীয়াকৈ পৰিৱেশ দেখুৱাই আহিছে আমাৰ সাংবাদিক ইমৰান হুছেইনে আৰু তাত যদি উপস্থিত আছে আমাৰ সাংবাদিক ইমৰান আমি আপোনাৰ ওচৰলৈ আহিছো অন্তিম দিনৰ কাৰ্যসূচীৰ বিষয়ে জানিম ইমৰান চাওক নিতুমণি আসলতে 1917 চনত শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশনৰ পৰাই নিৰন্তৰভাৱে এইখিনি সময়ছোৱালৈকে ভাষা সাহিত্য সংস্কৃতিৰ সৰ্বোত্তম উন্নয়নৰ ক্ষেত্ৰত অসম সাহিত্য সভাই যি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে সেয়া প্ৰতিগৰাকী অসমবাসীয়ে হৃদয়ঙ্গম কৰি আহিছে তেনে ক্ষেত্ৰত আজি সপ্ততিতম পাঠশালা অসম সাহিত্য সভা অধিৱেশনৰ অন্তিমটো দিন আৰু অন্তিম দিনাখনৰ যি পৰিৱেশ সেইসমূহ আমি নিৰৱচ্ছিন্নভাৱে দেখুৱাবৰ কাৰণে প্ৰয়াস কৰিম আৰু এয়া হৈছে এইখিনি সময়ছোৱাৰ পৰিৱেশটো আচলতে আমি এই মুহূৰ্তত যিখন মূল তোৰণ আছে এই তোৰণখনৰ ওচৰত আছো আৰু কিছু সময় পিছত আমি ভিতৰলৈ যাম আৰু ভিতৰৰ সমগ্ৰ পৰিৱেশসমূহ আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু এইখিনি সময়ছোৱাত আমি আজিৰ দিনটোৰ যিসমূহ কাৰ্যসূচী যিহেতু আজি অন্তিমটো দিন তেনে ক্ষেত্ৰত অন্তিম দিনাও কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী ইয়াতে অনুষ্ঠিত হ'ব বিশেষকৈ মূল মণ্ডপত ঠাউকতে আমি অলপ ক'ব বিচাৰিছোঁ 9:30 বজাৰ পৰা আৰু কিছু সময় পিছৰ পৰাই অনুষ্ঠিত হ'ব অসমৰ জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলন তাৰ পিছতে দিনৰ 12:30 বজাত মহিলা প্ৰতিভা বিকাশৰ আকাশ শীৰ্ষক এক অনুষ্ঠান আৰম্ভ হ'ব বিয়লি 3 বজাত নাট্য সন্মিলন অনুষ্ঠিত হ'ব মূল মণ্ডপতে 4 বজাত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ বিভিন্ন বঁটা প্ৰদান অনুষ্ঠান লগতে সন্ধিয়া 6:30 বজাৰ লগে লগে যি সাংস্কৃতিক সন্ধিয়া সেই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব আৰু য'ত জীপাল হ'ব বৰ অসমৰ কৃষ্টি সংস্কৃতিসমূহ পৰিৱেশন কৰা হ'ব গীত মাতসমূহ পৰিৱেশন কৰা হ'ব আৰু এইদৰে আমি যদি কওঁ এক প্ৰকাৰ বিশ্বজিতক মই কিছু দৃশ্যপট যিটো মূল পথ চোৱা আছে দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ লাহে লাহে ইয়ালৈ যিসকল দৰ্শক বা যিসকল সাহিত্য অনুৰাগী লাহে লাহে ভিৰ বঢ়া পৰিলক্ষিত হৈছে যিহেতু আজি অন্তিমটি দিন আৰু আজি অন্তিম দিনাও বহু লোকৰ সমাগম হ'ব সেই কথা প্ৰায় নিশ্চিত যিহেতু আমি কৈছোঁৱে অসম সাহিত্য সভা প্ৰতিগৰাকী অসমবাসীৰ কাৰণে এক আৱেগ আৰু সেয়েহে এইখিনি সময়ছোৱাত লাহে লাহে বহু লোকৰ আগমন হোৱা দেখা পোৱা গৈছে ভট্টদেৱ ক্ষেত্ৰলৈ ইয়াৰে কিছু সংখ্যক ব্যক্তিৰ সৈতে আমি কথা পাতিম দাদা ক'ৰ পৰা আহিছে আপোনালোক মই তিহুৰ পৰা আহিছোঁ হয় আমি সাহিত্য সভা চাব আহিছোঁ হয় আমাৰ সাহিত্য সভাখন মানে অসমীয়া জাতিৰ আৱেগ ভাল লাগে কবি সাহিত্যিকবিলাকক দেখা পাওঁ কবিবিলাকক দেখা পাম এইবিলাক কি ডাঙৰ ডাঙৰ সাহিত্যিক লিখকবিলাকৰ আমি এইবিলাক ফটোবিলাক দেখা পাইছোঁ ভাল লাগিছে এয়াই আৰু বাইদেউ অলপ কথা পাতিব বিচাৰিছোঁ যিহেতু বহু মহিলা আহিছে দেখিছোঁ শদিয়াৰ পৰা ধুবুৰীলৈ নিৰবিচ্ছিন্নভাৱে এই মুহূৰ্তলৈকে মানুহ আহিয়ে আছে কি ক'ব কেনেকুৱা লাগিছে সেয়েহে আমিও এই অসম সাহিত্য সভাখনলৈ আহিছোঁ এই ল'ৰা ছোৱালীবিলাকক আনিছোঁ সাহিত্য সভানো কি কিতাপে পত্ৰহে পাই আছিলে এতিয়া নিজে চাই লওক কেনেকুৱা কি বস্তু তাকে দেখুৱাবলৈ আহিছোঁ আমাৰ ভাল লাগিছে আমাৰ ওচৰতে অসম সাহিত্য সভা হৈছে আমি তিহু হাৰিভাঙা বালিৰ পৰা আহিছোঁ ভাল লাগিছে নিশ্চয়কৈ আচলতে সকলোৱে কৈছে ভাল লাগিছে ভাল লগাৰে কাৰণ আমি কৈছোঁ এই অসম সাহিত্য সভাই অসমৰ বৰ অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ শ্ৰীবৃদ্ধি তথা সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰি আহিছে আৰু সেয়েহে প্ৰতিগৰাকী অসম আৰু অসমীয়াৰ কাৰণে এক আৱেগৰ অন্য এক নাম অসম সাহিত্য সভা মই পুনৰবাৰ পথটো আকৌ এবাৰ বিশ্বজিতক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ 9:30 বজাৰ লগে লগে ইমৰান হুছেইন এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ পৰৱৰ্তী পৰ্যায়ত আমি পুনৰ আপোনাৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰিম